আমি যোৱা কেইবাদিন ধৰি ছ'চিয়েল মিডিয়াত আমি পৰ্টেল নিউজত দেখি আহিছোঁ যে বিলাসীপাৰা যোগান বিভাগ এই কাৰ্যালয়ত ৰেচন কাৰ্ডৰ যি বাছনি প্ৰক্ৰিয়া ৰেচন কাৰ্ড দিয়াৰ ক্ষেত্ৰত এক বেয়াগম কেলেংকাৰী সংঘটিত হোৱা বুলি আমি দেখি আহিছোঁ, শুনিবলৈ পাইছোঁ। অতি আশ্চৰ্যজনক কথা যে বিলাসীপাৰা যোগান বিভাগৰ কাৰ্যালয়ত বাৰম্বাৰ ধনৰ লেনদেন হোৱা এই কথাখিনি কল ৰেকৰ্ডিং বা বিভিন্ন সময়ত বিভিন্ন কথা আমি শুনিবলৈ পাইছোঁ। আমি দেখিছোঁ যে বিলাসীপাৰা যোগান বিভাগত ৰেচন কাৰ্ড বাছনি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ৰেচন কাৰ্ড দিয়াৰ ক্ষেত্ৰত বেয়াগম কেলেংকাৰী হৈছে। আমি এলটমেণ্ট হিচাপে সিলেকশন দিয়া নহ'ল, নাম্বার 1। নাম্বার 2 হ'ল যে সিলেকশন কিমানজনে পালে এই সিলেকশন লিষ্ট আজিলৈকে ৰাজহুৱা কৰা নহ'ল। তাৰ ৰহস্য কি? সিলেকশন পোৱা হিতাধিকাৰীবিলাকে বহু হিতাধিকাৰী বাদ পৰিছে আৰু সিলেকশন পোৱা হিতাধিকাৰীৰ নাম বাদ পেলাই একাংশ বিষয়া কৰ্মচাৰীয়ে নতুনকৈ এডিশ্যনেল লিষ্ট বনাই এই আগৰ লিষ্টত অন্তৰ্ভুক্ত কৰিছে। এইটো দেশ অন্যায় কৰিছে। দ্বিতীয় কথা যে জনসাধাৰণে চি ফৰ্ম জমা দিয়াৰ পিছত আমি দেখি আহিছোঁ যে কাৰ্যালয়ৰ পৰা বিলাসীপাৰা কাৰ্যালয়ৰ পৰা বহু সময় চি ফৰ্ম হেৰাই যায়। এইটো কোন আদৰ্শ, কোন নিয়ম হ'ল বিলাসীপাৰা যোগান বিভাগ কাৰ্যালয়? আমি আৰু শুনিছোঁ যে আতিকুৰ ৰহমান নামৰ উপ পৰিদৰ্শক, অনিল দাস পৰিদৰ্শক, তেওঁলোকৰ নামত হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াত নাম সন্নিৱিষ্ট হোৱাৰ পিছত তাৰে কিছুমান নাম কাটি দিয়া হৈছে আৰু নতুনকৈ নাম অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিটো পলিং চেণ্টাৰত এলটমেণ্ট থকা সত্ত্বেও বহু পলিং এৰিয়াত নীল হৈ আছে, জিৰ' হৈ আছে। তাৰমানে সেই পলিং এৰিয়াত সেই পলিং চেণ্টাৰত দুখীয়া মানুহ নাই নেকি? একচুৱেলি এই বাছনি প্ৰক্ৰিয়াত ৰেচন কাৰ্ডৰ এই বাছনি প্ৰক্ৰিয়াত বহু কেন্দ্ৰত বহু চেণ্টাৰত দুখীয়া গৰীব মানুহক বঞ্চিত কৰা হৈছে। দুখীয়া মানুহক বঞ্চিত কৰি বেলেগ দোকানীৰ অধীনত মানে গাৰ্ডিয়ানৰ উপৰি তেওঁলোকে বেছিকৈ হিতাধিকাৰীক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে।